So hello everyone, class 9 mathematics or অনুশীলনী 15.1 or question number 4 আৰু 5 ৰ সলিউশন তো আজি এই ভিডিওটো আমি ডিসকাস কৰিম সো বলা আমি এটা চাও question number 4 ত কি আছে question number 4 ত কৈছে যে তিনটা মুদ্ৰা 200 বাৰ একেলগে টস কৰা হল ঠিক আছে নে এতিয়া বিভিন্ন ফলৰ বাৰংবাৰতা সমূহ নিম্নলিখিত ধৰণে পোৱা গল ঠিক আছে তলত দিয়া আছে যে ফল তিনটা মুণ্ড দুটা মুণ্ড এটা মুণ্ড নাই আৰু সেই বাৰংবাৰতা কিটা দিয়া আছে এতিয়া তোমাক খুদিছে যে যদি তিনটা মুদ্ৰা একেলগে আকৌ টস কৰা হয় তেন্তে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ বাবে সম্ভাৱিতা উলিওৱা ঠিক আছে নে তুমি তিনটা মুদ্ৰা টস কৰি দিলা তাৰ পিছত কৈছে যে দুটা মুদ্ৰাত দুটা মুণ্ড হোৱাৰ সম্ভাৱিতাটো কিমান ঠিক আছে নে সো সেইটো তোমাক খুদিছে সো তোমালোকে প্ৰথমে বুজিবলৈ যত্ন কৰা কি কৰিব লাগিব ঠিক আছে কি কৰিব লাগিব তোমালোকে হেতু বুজিবলৈ যত্ন কৰিবা সোৱা question number 4 তিনটা মুদ্ৰা টস কৰিলে ঠিক আছে নে তিনটা মুদ্ৰা টস কৰিলে 200 বাৰ টস কৰিছে কৃষ্ণ এতিয়া তিনটা মুদ্ৰা টস কৰিলে 200 বাৰ হেতু পিছৰ কথা এটা তোমাক খুদিছে যে তুমি যদি তিনটা মুদ্ৰা টস কৰিলা তাত দুটা মুণ্ড হোৱাৰ সম্ভাৱিতা কিমান মানে দুটা হেড উলোৱাৰ সম্ভাৱিতা কিমান ইয়াত তেল থাকিব তেতিয়া হলে দুটা হেড মানে আনটোত কি থাকিব আনটোত হেড নাথাকে মানে কি থাকিব তেল থাকিব মানে তিনটা মুদ্ৰা টস কৰি দিয়াৰ পিছত দুটা মুণ্ড হোৱাৰ সম্ভাৱিতাটো কিমান হ'ব খুদিছে তোমাক বাস হেতুই এটা এই ৰিপ্ৰেজেন্টেশনটো বেলেগ হ'ব পাৰে প্ৰথমটো ধৰা হেড উলাব পাৰে পিছৰটো তেল উলাব পাৰে তাৰ পিছতহে হেড উলাব পাৰে বা এনেকুৱা হ'ব পাৰে প্ৰথমটো তেল পৰিব পিছৰটো হেড পৰিব আৰু পিছৰটো হেড পৰিব এনেকুৱা ধৰণৰ ৰিপ্ৰেজেন্টেশন হ'ব পাৰে এতিয়া আমি প্ৰশ্নটো দেখিছো যে দুটা মুণ্ড কেইবাৰ ওলাইছে দুটা মুণ্ড সোৱা বাৰংবাৰতাটো কিমান তলত দিয়া আছে দুটা মুণ্ড হোৱাৰ বাৰংবাৰতা কিমান 72 মানে দুটা মুণ্ড কেইবাৰ ওলাইছে 200 বাৰ টস কৰোতে দুটা মুণ্ড কেইবাৰ ওলাইছে 72 বাৰ দুটা মুণ্ড ওলাইছে ঠিক আছে নে দুটা হেড তাত দেখিবলৈ পাবাই তুমি দুটা হেড তুমি তাত দেখিবলৈ পাবাই 72 বাৰ তেনেকুৱা ওলাইছে ঠিক আছে নে ওকে হ'ব এতিয়া দুটা মুণ্ড হোৱাৰ সম্ভাৱিতাটো তোমাক খুদিছে সো তেতিয়া হলে কিমান উলিয়াবা 72 ডিভাইডেড বাই 200 হয়নে হ'ব সো মুঠতে কেইবাৰ টস কৰিছে 200 বাৰ দুটা হেড কেইবাৰ পাইছে 72 বাৰত সো দুটা মুণ্ড হোৱাৰ সম্ভাৱিতাটো কিমান হ'ব 72 ডিভাইডেড বাই 200 ঠিক আছে নে সো এটো কাটাকাটি কৰিলে কিমান হ'ব প্ৰথমে 2 এ কাটাকাটি কৰো 2 ৰে যাব তোমাৰ কেইবাৰ যাব কোৱাচোন বাৰু 2 ৰে যাব 2 3 গুণ 6 তাৰ পিছত 1 2 মানে 2 6 গুণ 12 2 এ 36 বাৰ গল 2 এ ইয়াত গল 100 বাৰ তাৰপিছত 2 এ আকৌ যাব 2 এ যাব 18 বাৰ 2 এ যাব 50 বাৰ ওকে সো 2 এ আকৌ যাব 9 বাৰ 2 এ যাব ইয়াক 25 বাৰ ঠিক আছে আৰু কাটাকাটি যাব না যায় আৰু সো কিমান ওলাল आंसर 9/25 ওলাইছে ঠিক আছে আৰু লিখা প্ৰচেছটো একেবাৰে সহজ ইমান কঠিন নহয় সো তোমালোকে কেনেদৰে লিখিবা স্ক্ৰিনত দেখিবলৈ পাইছাই যে মুঠ প্ৰচেষ্টাৰ সংখ্যা 200 মানে মুঠ কেইবাৰ টস কৰিছে 200 বাৰ সো দুটা মুণ্ডৰ প্ৰাপ্ত হোৱাৰ সংখ্যা কিমান 72 ওকে সো এটাকে পি দুটা মুণ্ডৰ প্ৰাপ্তি ইজ ইকুৱেল টু 72 ডিভাইডেড বাই 200 সো ইজ ইকুৱেল টু কিমান পালা তুমি 9/25 পালা ঠিক আছে ওকে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 5 ত কৈছে যে কোনো সংস্থাই যাদৃচ্ছিকভাৱে 24টা পৰিয়াল বাছনি কৰিছিল আৰু এটা পৰিয়ালত থকা গাড়ীৰ সংখ্যাৰ সৈতে পৰিয়ালটোৰ আয়ৰ কিবা সম্পৰ্ক আছে নেকি নিৰ্ণয় কৰাৰ জৰীপ চলাইছিল প্ৰাপ্ত তথ্যসমূহ নিম্নলিখিত তালিকাত উল্লেখ কৰা হ'ল ঠিক আছে এতিয়া এটা সেকশনত মানে বাওহাতে কি দেখিবলৈ পাইছা মাহিলী আয় মাহিলী দৰমহাটো দিয়া আছে যে 7000 তকৈ কম পোৱা তাৰ পিছত 7000 পৰা 10000 টকা ঠিক আছে 10000 পৰা 13000 তেনেকৈ দিয়া আছে আৰু হিফালে পৰিয়ালৰ প্ৰতি পৰিয়ালে প্ৰতি গাড়ীৰ সংখ্যা মানে
7,000তকৈ কম থকা পৰিয়ালৰ সংখ্যাবোৰ দিয়া আছে আৰু সেই পৰিয়ালৰ সংখ্যাবোৰত কোনবোৰ পৰিয়ালত গাড়ী আছে কোনবোৰ পৰিয়ালত গাড়ী এখন আছে ঠিক আছে নে কোনবোৰ পৰিয়ালত গাড়ী নাই কোনবোৰ পৰিয়ালত এখন গাড়ী আছে কিছুমান পৰিয়ালত দুখন গাড়ী আছে কিছুমানত দুইতকৈ অধিক গাড়ী আছে সো তেনেদৰে তালিকা বনোৱা আছে ঠিক আছে সো এতিয়া চোৱা পিছত কি দিয়া আছে ধৰা হল পৰিয়াল এটা বাছনি কৰা হৈছে কি কৰা হল বাছনি কৰা হৈছে এটা পৰিয়াল যাদৃচ্ছিকভাৱে 24টা পৰিয়াল আছিল তাৰ পৰা তুমি এটা পৰিয়াল বাছনি কৰিলা এতিয়া সম্ভাৱিতা নিৰ্ণয় কৰা যে বাছনিকৃত পৰিয়ালটোৰ মাহিলি 10,000ৰ পৰা 13,000 টকাৰ ভিতৰত উপাৰ্জন আৰু দুখনহে গাড়ী আছে দেখিছা এটা মুঠতে কেইটা পৰিয়াল আছে সেইটো আমি প্ৰথমে চাই লওঁ কেইটা আছে তোমালোকে জানাই 24টা কোৱেশ্চন নম্বৰ 5 মুঠতে কেইটা পৰিয়াল আছে মুঠ পৰিয়াল বা মুঠ ফ্যামিলি কিমান আছে মুঠ ফ্যামিলি বা পৰিয়াল কিমানটা আছে 24টা তাৰ পৰা তুমি এটা পৰিয়াল বাছনি কৰি ললা এতিয়া সেই পৰিয়ালটো কোৱেশ্চন নম্বৰ 1ৰ মতে কৈছে যে সুধিছে যে তোমাক যে সেই পৰিয়ালটো মাহিলি আয় 10,000 পৰা 13,000 হ'ব লাগিব 10,000ৰ পৰা 13,000 হ'ব লাগিব আৰু কি হ'ব লাগিব ঠিক আছে নে দৰমহাটো 10,000 পৰা 13,000 আৰু কি হ'ব লাগিব দুখনহে গাড়ী থাকিব লাগিব আচ্ছা টু কাৰ আৰু দৰমহাটো এনে ধৰণৰ এতিয়া 10,000 পৰা 13,000 থকা পৰিয়ালৰ সংখ্যা কিমান আছে যাৰ দুখন গাড়ী আছে তেনেকুৱা থকা পৰিয়ালৰ সংখ্যা কিমান ক'ব পাৰিবানে তুমি তালিকাখন চোৱা তাত দেখিবলৈ পাবা 29 চোৱা 10,000 পৰা 13,000 ভিতৰত থকা পৰিয়ালৰ সংখ্যা আমি দেখিবলৈ পাইছো বিভিন্ন আছে আৰু তাত থকা পৰিয়ালৰবোৰৰ ভিতৰত দুখন গাড়ী থকা পৰিয়ালৰ সংখ্যা কেইটা আছে 29টা হ'ব 29টা পৰিয়ালৰ কি আছে 29টা ফ্যামিলি 29টা ফ্যামিলিৰ গাড়ী কেইখন আছে দুখন আছে আৰু দৰমহা কিমান 10,000 পৰা 13,000 এতিয়া তাৰ সম্ভাৱিতাটো তোমাক সুধিছে এটাকে নিৰ্ণয় সম্ভাৱিতা কিমান হ'ব 29 ডিভাইডেড বাই 2400 ঠিক আছে নে এটা তুমি কোৱাচোন এটো কাটাকাটি কৰিব পাৰিবানে আৰু এটো আৰু কাটাকাটি কৰিব নোৱাৰা সো সম্ভাৱিতা কি হ'ব এটোৱে হ'ব এটোৱে লক্ষিত আকাৰ কাৰণ 29 হৈছে এটা মৌলিক সংখ্যা আৰু কাটাকাটি কৰিব নোৱাৰি ঠিক আছে নে 29 টো এটা মৌলিক সংখ্যা হোৱাৰ বাবে আৰু কাটাকাটি কৰিব তুমি নোৱাৰা ওকে হ'ব এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 ত কৈছে যে মাহিলি উপাৰ্জন 16,000 টকা বা তাতোধিক হ'ব লাগিব দেখিছা নে মাহিলি উপাৰ্জন কোৱেশ্চন নম্বৰ 2 সুধিছে 16,000 বা 16,000 তকৈ বেছি ঠিক আছে নে 16,000 বা 16,000 প্লাস হয়নে তাতকৈ বেছি থাকিব লাগিব দৰমহা আৰু এখন গাড়ী থাকিব লাগিব ওৱান কাৰ বা এতিয়া পৰিয়ালৰ সংখ্যা কিমান যিবোৰ পৰিয়ালত 16,000 বা তাতকৈ বেছি দৰমহা পায় আৰু এখন গাড়ী থাকে তেনেকুৱা পৰিয়াল আছে 579 সো এটাকে নিৰ্ণয় সম্ভাৱিতা কিমান হ'ব 579 ডিভাইডেড বাই 2400 এটা কোৱাচোন এটো কাটাকাটি কৰিব পাৰিবানে তোমালোকক ভাবি লোৱা ভালদৰে পৰীক্ষা কৰি চোৱা এটো কাটাকাটি কৰিব পাৰিবানে এটো কাটাকাটি কৰিব নোৱাৰি কাৰণ 579 ও এটা মৌলিক সংখ্যাই হয় এটো তুমি কাটাকাটি কৰিব নোৱাৰা তুমি ভাবি লোৱা যিমান ভাবা এটো আৰু কাটাকাটি কৰিব নোৱাৰা সো তুমি এটো কেনেদৰে ৰিপ্ৰেজেন্ট কৰিবা এনেদৰে কৰিবা এটোৱে লঘিষ্ঠ আকাৰ ঠিক আছে সো নিৰ্ণয় সম্ভাৱিতা এটোৱে ঠিক আছে সো তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা কেনেদৰে লিখিব লাগিব মই দি আছো স্ক্ৰিনত সো হেতুৱে আৰু ইমান কথা নাই আৰু মান ভাবিবলগীয়া কথা নাই সো তোমালোকে পাৰিবা আৰু এতিয়া মই চাও কোৱেশ্চন নম্বৰ 3 কি দি আছে মাহিলি উপাৰ্জন 7,000 কৈ কম হ'ব লাগিব আচ্ছা আৰু কোনো গাড়ী নাথাকে কোনো গাড়ী নাই তে কোৱেশ্চন নম্বৰ 3 টো চাও মাহিলি উপাৰ্জন বুলে 7,000 তকৈ কম হ'ব লাগিব 7,000 তকৈ কম আৰু কি হ'ব লাগিব গাড়ী কেখন থাকিব লাগিব গাড়ী নাই জিৰো কাৰ গাড়ী ইয়াত নাই তেনেকুৱা কেইটা পৰিয়াল আছে চোৱাচোন তালিকাখন
7,000তকৈ কম থকা দৰমহা আৰু শূন্য গাড়ী থকা 10টা পৰিয়াল আছে 10টা পৰিয়ালত গাড়ী নাই আৰু 7,000তকৈ কম দৰমহা পায় সেইকাৰণে গাড়ী নাই হ'ব সো এতিয়া 10টা পৰিয়াল আছে সো নিম্ন সম্ভাৱিতাটো কিমান হ'ব এটাকে 10 divided by 2400 সো এটা শূন্য কেনসেল গুচি যাব সো নিম্ন সম্ভাৱিতাটো আমি পাম 1/240 1/240 ঠিক আছে স্ক্ৰিনত দেখিবলৈ পাইছা কেনেদৰে লিখিব লাগিব ঠিক আছে সো হেতুয়া কোৱেশ্চন নম্বৰ 4 ত চাও মাহিলী উপাৰ্জন 13,000ৰ পৰা 16,000 টকাৰ ভিতৰত আৰু দুখনতকৈ অধিক গাড়ী থাকে আচ্ছা হয় নেকি তেতিয়ালে চাও আমি কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 মতে কৈছে যে 13,000 পৰা 16,000 ভিতৰত থাকিব লাগিব দৰমহাটো 13,000ৰ পৰা 16,000ৰ ভিতৰত থাকিব লাগিব দৰমহাটো আৰু গাড়ী কেইখন থাকিব লাগিব দুখনতকৈ অধিক গাড়ী আচ্ছা 2 প্লাস মানে দুখনতকৈ অধিক গাড়ী থাকিব লাগিব 2 প্লাস কাৰ ওকে তেনেকুৱা পৰিয়াল কেইটা আছে তালিকা চোৱা আৰু ভাবা 13,000তকৈ 13,000 আৰু 16,000 টকাৰ ভিতৰত দৰমহা পোৱা আৰু দুখনতকৈ অধিক গাড়ী থকা পৰিয়াল আছে 25টা 25 ফ্যামিলিৰ পৰিয়ালৰ মানে 25টা ফ্যামিলিৰ দুখনতকৈ বেছি গাড়ী আছে আৰু দৰমহা বহুত পায় ইমান পায় বাৰু এতিয়া তোমাক নিৰ্ণয় সম্ভাৱিতাটো খুদিছে কিমান পাবা 25 divided by 2400 কাৰণ মুঠ পৰিয়ালৰ সংখ্যা ইমান সো হেতে 25 divided by 2400 ওকে সো এটা 25 কাটি দিয়া ডাইৰেক্ট 25 কেইবাৰ যাব আমি কৰি চাও 25 9 গুণ 225 পুনः বাকি থাকিল 0 25 6 গুণ 150 সো 96 হয় মানে 25 এ যদি মই কাটো এফালে 96 পাম আৰু ওপৰ পাম 1 মানে সো 1 divided by 96 সো এটোৱে হৈছে নিম্ন সম্ভাৱিতা কেনেদৰে লিখিব লাগিব তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা এবাৰ যে কি নহক এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 5 টো মানে হেতু পাৰ্ট কোৱেশ্চন নম্বৰ 5 ঠিক আছে নে কোৱেশ্চন নম্বৰ 5 ত কি কৈছে এটা তোমাক খুদিছে যে এখনতকৈ অধিক গাড়ী নাই মানে এখনতকৈ অধিক গাড়ী নাথাকা পৰিয়াল কেইটা আছে এখনতকৈ বা ওৱানতকৈ অধিক গাড়ী নাই তেনেকুৱা পৰিয়াল কেইটা আছে এখনতকৈ অধিক গাড়ী নথকা পৰিয়াল তুমি কি লিখিবা জানানে এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ ভিতৰত তুমি কি পাবা জানা তোমালোকে স্ক্ৰিনত চোৱা স্ক্ৰিনত কি দেখিবলৈ পাইছা মই লিখিছো যে এখনতকৈ অধিক গাড়ী নথকা পৰিয়ালৰ সংখ্যা ইজ ইকুৱেল টু কোনো গাড়ী নথকা পৰিয়াল প্লাস এখনহে গাড়ী থকা পৰিয়ালৰ সংখ্যা ঠিক আছে নে কোনো গাড়ী নথকা পৰিয়ালখিনি কথাও বুজাব যাৰ 0 কাৰ থাকিব প্লাস যাৰ এখনহে অনলি কাৰ থাকিব only one car ঠিক আছে নে সেই কেটা পৰিয়ালৰ কথাও আমি গণনা কৰিম যি কেটা পৰিয়ালত এখনো গাড়ী নাই আৰু যি কেটা পৰিয়ালত কেৱল এখনহে গাড়ী আছে কেৱল এখনহে গাড়ী থকা পৰিয়াল কেটা কথাও আমি গণনা কৰিম আৰু শূন্য গাড়ী থকা পৰিয়াল কেটা সংখ্যাও আমি গণনা কৰিম ঠিক আছে নে সো সেই কাৰণে ইজ ইকুৱেল টু কিমান পাইছা তুমি একতকৈ অধিক গাড়ী নাই আৰু দুখন গাড়ী থকা পৰিয়াল কেটা তুমি গণনা কৰিব নোৱাৰিবা তুমি ঠিক আছে সো সেইটোৱে কথা সো তুমি টেবুলখন চোৱা বা তালিকাখন চোৱা ইয়াত তুমি দেখিছা শূন্য ক্যাটাগৰীত থকা গুটেই কেটা পৰিয়াল তুমি যোগ কৰি দিয়া মানে যাৰ এখনো গাড়ী নাই শূন্য গাড়ী তাত কি আছে 10 + 0 + 1 + 2 + 1 10 + 0 + 1 + 2 + 1 ইয়াত মানে এখনো গাড়ী নাই কেটা পৰিয়ালৰ তাৰ পিছত কেৱল এখন গাড়ী থকা পৰিয়াল কেটা আছে 160 + 305 160 + 305 + 535 ঠিক আছে
তাৰপিছত 469 তাৰপিছত আকৌ যোগ কৰা 579 ঠিক আছে সো এনেদৰে যোগ কৰি দিবা তুমি এটো যোগ কৰা 1 2 3 3 1 4 14 যোগ এই গুটেখিনি যোগ কৰি দিয়া পিছত তুমি কি পাবা বাৰু ভিডিওটো পজ কৰা আৰু নিজে যোগ কৰি চোৱাচোন কিমান পাবা ঠিক আছে সো যোগ কৰিলে তুমি কিমান পাবা জানা 2048 পাবা 2048 2048 আৰু 2048 ৰ লগত যদি 14 টো যোগ কৰি দিয়া কিমান পাবা 4 যদি যোগ কৰি দিও মই 52 হ'ব 52 তাৰছত 260 মানে 2062 হ'ব 2062 পালো আমি ঠিক আছে মুঠ পৰিয়াল আমি পালো 2062 যাৰ এখনতকৈ বা একতকৈ অধিক গাড়ী নাই যাৰ এখনতকৈ অধিক গাড়ী নাই সেইকেটা পৰিয়াল ৰৰ সংখ্যা কিমান 2062 টা পৰিয়ালত এখনতকৈ অধিক গাড়ী নাই ঠিক আছে না এখনতকৈ অধিক গাড়ী নাই এতিয়া নিৰ্ণয় সম্ভাৱিতাটো কিমান লিখিবা নিৰ্ণয় সম্ভাৱিতাটো তুমি লিখিবা যে 2062 divided by 2400 ঠিক আছে সো এটো তুমি কাটাকাটি কৰি দিবা যদি 2 এ কাটাকাটি কৰা কিমান হ'ব 1031 আৰু ইয়াক যদি 2 এ কাটাকাটি কৰা কিমান হ'ব 1200 সো নিৰ্ণয় সম্ভাৱিতাটো কিমান পালো 1031 divided by 1200 divided by 1200 আৰু তুমি লিখনিটো দেখিবলৈ পাইছা স্ক্ৰিনশ্বটটো চোৱা কেনেদৰে লিখিবা ধৰণটো চাই লোৱা ঠিক আছে লিখাৰ ধৰণটো চাই লোৱা আৰু তেনেদৰে লিখি দিবা ঠিক আছে সো বহুত ইজি হয় এই চেপ্টাৰটো ইমান কথা নাই আৰু তোমালোকে কৰিব পাৰিবা সো ঠিক আছে সো আজিৰ ভিডিওটোত আমি কোৱেশ্চন নম্বৰ 4 আৰু কোৱেশ্চন নম্বৰ 5 টো আমি ডিসকাস কৰিম নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ এটা সলিউশন ডিসকাস কৰিম ঠিক আছে যদি তুমি চেনেলটো নতুন আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰা ভাই তুমি ভিডিওটো চাইছা উপকৃত হৈছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰা বা তোমালোকৰ ভিডিওটো কমেন্ট সেকশনত জনাব পাৰিবা যে ভিডিওটো চাই কেনে পালা তুমি ঠিক আছে নে সো কিবা এটা ফিডবেক দিবা তোমালোকে কমেন্ট সেকশনত ঠিক আছে সো কমেন্ট সেকশনটো হেকানে অন কৰা আছে ঠিক আছে সো তোমালোকে কমেন্ট কৰিবলৈ কাৰণেটো অন কৰি থৈছো কমেন্ট সেকশন ঠিক আছে সো নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা ডিসকাস কৰিম ঠিক আছে সো নেক্সট ভিডিও লগ পাম বাই বাই